हेलो गाइस एया मैं আহিছোঁ আজি বাহি বনোৱা দাদা এজনৰ ঘৰত আৰু কেনেকৈ বাহি বনায় বা কিমানখিনি কষ্ট হয় গোটেইখিনি আপোনালোকক দেখাম আৰু মানে দাদাজনক ক'ব কম তো কৈ দিব আপোনালোকে ভিডিঅ'টো গোটেইখিনি সম্পূৰ্ণ চাব আৰু গাইস এয়া আমি দাদাজনৰ ঘৰত আহিছোঁ এখেতে মানে এইবোৰ দেখাই দিছোঁ আপোনালোকক তো দাদা অকণমান কৈ দিয়ক মানে কিমান বছৰৰ পৰা আপুনি মানে এই কামটোত জড়িত আৰু কেনেকুৱা কি চলি আছে গোটেইখিনি কৈ দিয়ক আপুনি এই বাটো ক'ৰ পৰা এনে কেনেকুৱা চলে মানে ধৰক আপোনাৰ এটা বিজনেছ টাইপে ন এইটো মানে কেনেকুৱা চলে বৰ্তমান ইমান এটা ঠিক নহয় এনেতো জানামতে আপুনি বিখ্যাতে মানে অসমৰ ভিতৰত মানে আৰু নলবাৰীত বৰমা ন এইখিনি বৰমাই পৰে আৰু কদমতল তো গাইজ কদমতলত নলবাৰী বৰমা কদমতলৰ এয়া দাদাজনে বাহি বনায় আৰু অসমৰ ভিতৰত মানে চব ইয়াতে মানে চবে গমেই পায় নিউজ লাইভৰ পৰা আদি কৰি চব আহি কিনে দাদাজনৰ তাত আহি যায় তো মানে তথাপিও দাদাজনে কৈছে যে ভাল নচলে বুলি কি কাৰণত কৈছে মোৰ তাৰমানে চলিলে মই বাহি বনোৱা যিখিনি যদি নাযায় মই এইখিনি চৰকাৰৰ পৰা কিবা নাই চৰকাৰৰ পৰা হয় গাইজ মই এবাৰ নতুন এটা পদ্ধতিৰে বাহি এটা বনাইছোঁ লঞ্চ কৰা নাই কৰিম মই কি বুলি কয় দাদা এইটো কি এইটো এইটো গ্লাছ ভিনিজ বুলি কয় গ্লাছ পুৰা একদম গ্লাছৰ দৰে এইটো নতুনকে ওলাইছে নেকি আপুনি এইটো নতুনকে ওলাইছোঁ বৰ্তমান মই মাৰ্কেটত দিয়া নাই আচ্ছা আচ্ছা দিয়া নাই দিম ন আৰু ইয়াৰ প্ৰাইচ বহুত কষ্টলি হৈ যায় সেইকাৰণে মই বনোৱা নাই আৰু বাহি এটা বনাওঁতে বহুত কষ্ট হয় ন হয় হয় বাইটো মানে লাৰিয়ে কিবা মানে সেই টাইপ লাগিছে কিবা গ্লাছৰ টাইপ লাগিছে আৰু গাইজ চাব পাৰে এয়া সকলোবোৰ বাহিৰে মানে এইবোৰ বাহি মানে বনাব তো সেইকাৰণে বাঁহবোৰ থৈ দিছে এনেকৈ এতিয়া চাব পাৰে বাঁহবোৰ গোটেই বাহি বনোৱা বা ফাৰ্ষ্ট টাইম দেখিছোঁ গাইজ মই এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট গাইজ এয়া এইবোৰ বাহি বনাই থৈছে ইয়াতে চাওক গোটেইবোৰ আৰু এইবোৰ সঁজুলি তো তেখেতে বেং পাত্ৰীৰ এই যে বেংটো বজায় এইটো তেখেতৰ এইটোও আছে আপোনালোকক কেতিয়াবা লাগিলে যোগাযোগ কৰিব দাদাজনৰ ঘৰত আহি মই এইটো কথাই গম পালোঁ যে দাদাজনে আজিলৈকে চৰকাৰৰ পৰা একো সহায় পোৱা নাই আৰু দাদাজনৰ ঘৰত নিউজ লাইভো আহিছে ইউটিউবাৰো বহুত আহিছে আপোনালোকেও হয়তো দাদাজনক চিনি পায় আৰু আজি ইমান বছৰে এইটো কাম কৰিয়ে দাদাজনে ঘৰখন চলাই আছে দাদাজনে কষ্ট কৰি লগতে ইমান ধুনীয়া এটা কাম কৰি অসমৰ সংস্কৃতি বজাই ৰাখিছে কিন্তু এতিয়া তেখেতৰ যিখিনি বস্তুৰ প্ৰয়োজন যিখিনি সামগ্ৰীৰ প্ৰয়োজন তেখেতে কিনিব পৰা নাই তো এইটো ভিডিঅ'ৰ পৰাই মই এটাই ক'ব বিচাৰোঁ যে হেমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতক অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াব লাগে আৰু কাৰোবাক যদি বাহিৰ প্ৰয়োজন হয় তেতিয়াহ'লে দাদাজনক কণ্টেক্ট কৰিব মই এড্ৰেছটোও লিখি দিম লগতে কণ্টেক্ট নাম্বাৰটোও লিখি দিম আৰু কাৰোবাই যদি শিকিবও বিচাৰে তেতিয়াহ'লে দাদাজনে শিকাব মই যিটো নম্বৰ লিখি দিম সেইটো নম্বৰত কণ্টেক্ট কৰি দাদাজনক ঘৰত যাব আৰু শিকিব পাৰিব তো গাইজ এতিয়াৰে পৰা আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব আৰু আপোনালোকে মৰম দিব লগতে আশীৰ্বাদ কৰি যাব আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লগতে লাইক কমেণ্ট কৰিব নাপাহৰিব পিঠা কি এয়া দাদাহঁতৰ মৰম চাও দিছে আমাক কি বুলি ক'ম এয়াই মানে মৰম বুলি কয় ইয়াত আছে মৰম নহয় এটা কথা নতুনকে আলহী আহিলে কঁকাল ভঙা পিঠা দি চাহ দিব লাগিব বহুত দিনৰ মূৰত গাইজ বহুত দিন খোৱাই নাছিলো আমাৰ ঘৰত বনোৱাই নহয় তো এয়া বনাইছে চাওক এয়া পিঠা বনাইছে যে কঁকাল ভঙা পিঠা কঁকাল ভঙা পিঠা বনাই কিবা এইটো বাইদেউ বনাইছে বাইদেউ বনাইছে এইটো কি দিছে বাইদেউ এইটো নাৰিকল আছে চেনি আছে নিমখ আছে বাহ এই কঁকাল ভঙা পিঠা ধুনীয়া লাগিছে এই বৌ আছে পিছফালে এইটো নাতি 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 পোৱালি এইটো আমাৰ নাতি পোৱালি